বকুত উদানপুৰৰ সৰ্বৰোহী তথা অৱসৰী শিক্ষয়িত্ৰী অঞ্জুলা দাস বৰাৰ স্মৰণিকা অঞ্জু স্মৃতি উন্মোচন আৰু স্মৃতিচাৰণ সভা সমাপন। মানৱ মৰণশীল কথাষাৰৰ স্বকীয়তা ৰক্ষা কৰি পৰলোকলৈ গমন কৰিছে কামৰূপ জিলাৰ বকুত উদানপুৰৰ সৰ্বৰোহী তথা অৱসৰী শিক্ষয়িত্ৰী অঞ্জুলা দাস বৰা। এইগৰাকী বহুগুণৰ অধিকাৰী মহিলাৰ মৃত্যুৰ আজি আদ্য স্বাৰ্থ। এগৰাকী মহিলাৰ গাত থাকিবলগীয়া সকলো গুণ থকাৰ বাবে অঞ্জুলা দাস বৰা অঞ্চলটোৰ অতি জনপ্ৰিয় আছিল। এইগৰাকী মহিলাৰ আদ্যস্বাৰ্থ অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্জুলাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি অঞ্জু স্মৃতি নামৰ স্মৰণিকা প্ৰকাশ কৰি উলিয়াই এক মনজ্ঞ পৰিৱেশত উন্মোচন কৰে আৰু মৃতকৰ স্বগৃহত অনুষ্ঠিত কৰে স্মৃতিচাৰণ সভা। উল্লেখ্য যে অঞ্জুলাৰ স্বামী বিশিষ্ট সমাজকৰ্মী ৰমেন কুমাৰ বৰাৰ তৎপৰতাত আয়োজন কৰে স্মৃতিচাৰণ সভা আৰু স্মৰণিকা অঞ্জু স্মৃতি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ ডেকাই। খুবেই দুখ লগা আৰু মৰ্মান্তিক এটা দিন। আৰু বকু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী প্ৰায়তো অঞ্জুলা দাস বৰা বাইদেউ যোৱা 8 জুলাই তাৰিখে তেখেত আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু ইয়াত দাহন কৰা হয়, তাৰোপৰি আদ্য শ্ৰাদ্ধ পতা হয় আৰু এই আদ্য শ্ৰাদ্ধৰ প্ৰতি লক্ষ্য ৰাখি আজি স্মৰণিকা আৰু স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত কৰিছে। আৰু ইয়াত এখন তেখেতৰ কৰ্মৰাজিৰ ওপৰত এখন দলিল হিচাপে এখন স্মৃতিগ্ৰন্থ স্মৃতিচাৰণ কমিটিয়ে সুন্দৰভাৱে ইয়াত তেখেতসকলে তৈয়াৰ কৰিছে। আৰু এজন শিক্ষয়িত্ৰী হিচাপে বা তেখেতৰ প্ৰাক্তন ছাত্ৰ হিচাপে অঞ্জুলা বৰা দাস বাইদেউ মই পাইছিলোঁ বকু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পঢ়ি থকা অৱস্থাত। আৰু এজন খুব অমায়িক সুন্দৰ শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰী হিচাপে থাকিব লগা যিখিনি গুণ, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যিখিনি সম্বন্ধ, শিক্ষা দিয়াৰ যিটো খেলৰ দৰ্শন আৰু সেই দৰ্শনটোৰ প্ৰতি এজন ছাত্ৰ হিচাপে এটা সুন্দৰ পৰিৱেশৰ মাজত শিক্ষা আমি গ্ৰহণ কৰিছিলোঁ। আৰু আজি সেইজন শিক্ষয়িত্ৰী আমাৰ মাজৰ পৰা যোৱা 8 জুলাই তাৰিখে তেখেতে চিৰ বিদায় ল'লে। তেখেতক এই চেগতে মই ৰাভাচং সাহিত্য পৰা ব্যক্তিগতভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, প্ৰণিপাত জনাইছোঁ। তেখেতে য'তে নাথাকক ভালে কুশলে থাকক আৰু সমাজত যিজনে অৱদান, সেই অৱদানখিনি আমাৰ মাজত চিৰদিনৰ কাৰণে সজীৱ হৈ থাকিব।